যি মহিলাক মতাই কণ্ট্ৰোল কৰিব নোৱাৰে সেই মহিলাই সদায় সমাজ বিৰোধীৰে কাম কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এই কথাটো মই কিয় ক'লোঁ, একদম আপোনালোকক মই যেতিয়া ক'ম কথাটো আপোনালোকে নিশ্চয় গম পাইছে কাৰ কথা কি কথা মই ক'বলৈ লৈছোঁ। এগৰাকী অভদ্ৰ অসভ্য থাৰ্ড ক্লাছ যি নেকি তেওঁক মতাই কণ্ট্ৰোল কৰিব নোৱাৰে, আৰু কেইবাবাৰো তেওঁ কি কাণ্ড সংঘটিত হৈছে সেইবিলাক বাৰু ক'বলৈ নাযাওঁৱে, তথাপিও মই কওঁ এক মানে কি জানেনে, মতাই কণ্ট্ৰোল কৰিব নোৱাৰে। আৰু কৰিব নোৱাৰে কাৰণে তাই কি কৰে জানেনে, ক্ষমা কৰিব মই এটা শব্দ ব্যৱহাৰ কৰিম এতিয়া, যি নেকি পোকৰৰ খজুৱতি মুখত মাৰে বুলি কয় যে, এই মহিলাগৰাকীয়েও কি কৰে জানেনে, পোকৰৰ খজুৱতি মুখত মাৰে। গম পালেনে? আৰু সেইজনীয়ে হ'ল অসমৰ এগৰাকী অসভ্য, তাই নিজকে লেখিকা কয় আৰু আমাৰ কিছুমান মিডিয়াই তাইক লেখিকা বুলি কয়। সেইজনীয়ে হ'ল শিখা শৰ্মা, অভদ্ৰ অসভ্য ননচেন্স। মই অৱশ্যে ইংলিছ শব্দ ব্যৱহাৰ নকৰোঁ, তথাপিও এই মুহূৰ্তত মোৰ ওলাই গৈছে। আৰু কিয় ওলাইছে জানেনে, আমি সকলোৱে এটাই মানে ন্যায় বিচাৰোঁ, যাতে শ্যাম কানু সিদ্ধাৰ্থ এই কালপিতকেইটাই মুঠতে কি কৰিব লাগে, তেওঁলোকক আমি ফাঁচি দিয়াটো বিচাৰোঁ, হয় না নহয়, শাস্তি পোৱাটো বিচাৰোঁ। আৰু এই অভদ্ৰ অসভ্য এইকেইজনী বুলি নহয়, এইজনীয়ে তাই কি কৰিছে জানেনে, আজি ফেচবুকত পোষ্ট দিছে কি, এইকেইজন মানুহক বোলে বিনা কাৰণত শাস্তি দিয়া হৈছে, গতিকে তেওঁলোকক ন্যায় দিব লাগে, তেওঁলোকক জেলৰ পৰা মুকলি কৰিব লাগে, আৰু তেওঁলোকক মানে কি কৰিব লাগে, সুবিধা কৰি দিব লাগে তাইৰ লগত লগ হ'বলৈ। তাই বোলে শ্যাম কানু মহন্তক লগ পাবলৈ বৰ মন আছে। ইতিমধ্যে গম পাইছে শ্যাম কানু মহন্তই উলংগ হৈ কোন মহিলাক কিবাকিবি ফটো দিয়ে দেখিছে নহয়, আৰু গতিকে তাই এতিয়া মানে পগলা হৈছে, বা তাইও কিজানি চাবলৈ মানে মন আছে, সেইকাৰণে তাই অতি সোনকালে ইহঁতৰ ন্যায় বিচাৰিছে। বোলে মদাহী, জুবিন মদাহী, ঠিকে আছে, হয় মদাহী, আমি নহয় বুলি সেইটো ক'বলৈ নাযাওঁ, কিন্তু মদাহী কৰিলে কোনে? তাই নিচিনা কিছুমান মহিলাৰ কাৰণেই মদাহী হোৱা নাই জানো, সেইটোৱে ক'ব লাগিব এতিয়া, হয় নে নহয়? তাই চকুত জুবিন মদাহী, ঠিকে আছে, আমিও কৈছিলোঁ এসময়ত তেনেকৈ পেলাই, হয়তো দুটা এটা কটু কথা কৈছিলোঁ, নাই কোৱা বুলি ক'লেও সেইটো পাপে চুব কিন্তু, আৰু মই ভিডিঅ' ডিলিটো কৰা নাই। কিন্তু এইজনীয়ে কথা কৈছোঁ, মানুহ যিমান শত্ৰু হ'লেও মৰাৰ পিছত কেতিয়াও মানুহে বদনাম নেগায়, কিন্তু এই অভদ্ৰজনীৰ কি চুটখৰে খাইছে, তাই কি খজতি উঠিছে, তাই এতিয়া মুঠতে জুবিন গাৰ্গৰ হৈ পেলাই যিকেইটা কালপিত জেলত সোমাই আছে তেওঁলোকক বোলে ন্যায় দিব লাগে। তাই কি কৰিছে, ফেচবুকত পোষ্ট লিখিছে, আপোনালোকে সকলোৱে গম পায় তাই নাই কোন দলত বাৰু, আপোনালোকে কওকচোন। আৰু ক'ব পৰা কিতাপ এখন চুৰ তুৰ কৰি পেলাই অ'পাসংগ ত'পাসংগ কৰি পেলাই লিখিছে, লিখি পেলাই তাইক কৈ দিলে কিছুমান আমাৰ পাবত গজা সাংবাদিক, আৰু কিছুমান এইবিলাক আছে নহয় ফকতীয়া কিছুমান আছে যি নেকি সুবিধাবাদী, আৰু তাইক দেখিলেই গম পায় সুবিধা ল'ব পাৰে, আৰু তেনেকুৱা মহিলাকে নাম দি দিলে বোলে লেখিকা। একদম ভূতৰ চকুকেইটা নিচিনা চকুকেইটা উলিয়াই জপৰা চুলিখিনিৰ সৈতে ৰঙা লিপষ্টিক এখন সানিব, আৰু একদম তাই মানে হৈ গ'ল লেখিকা, আৰু তেওঁ ফেচবুকত কিবাকিবি দিব, আৰু সেইখিনিকে হৈ চৈ লগাই পেলাই মানুহে ছ'চিয়েল মিডিয়াত দিয়ে। আৰু সেই ছ'চিয়েল মিডিয়াত দিয়াৰ পিছত এই নাৰী নামৰ কলংক এইজনীৰ এইবিলাক যদি দেখোঁ, মই বিশেষতে দেই, মই দেখাৰ লগে লগে তাইক যেন একদম এনেকুৱা কোবাম তেনেকুৱা ভাৱ আহে। আৰু চাওকচোন, জ্বলা জুইত ঘিউ ঢলা নিচিনা বাৰু হৈ থকা নাইনে, আপোনালোকে নিজে কওকচোন। দিনে ৰাতিয়ে সকলো জুবিন প্ৰেমীয়ে কি কৰিছে, ন্যায় দাবীত তেনেকুৱা কৰি আছে, আৰু তাই উল্টাই পুল্টাই কিবাকিবি মানে কাৰ মূৰকেইটা বকি বকি তাই ফেচবুকত পোষ্ট দি আছে, সেইকেইটাক বোলে হেৰি কৰিব লাগে, মানে কি বুলি কয়, মানে জেলৰ পৰা উলিয়াই দিব লাগে। আৰু সেই অৰ্মিত প্ৰভা বোলাজনী কথা কৈছে কিছুমানে বোলে কিছুমান সুবিধা পাবলৈ বোলে বিচনা শুৱনি কৰিব লাগিবই, তেওঁ ইতিমধ্যে চাগে কৰি পাইছে, সেইকাৰণে তেওঁ সেইবিলাক কথা কৈছে, আমি নাজানো সেইটো কথা, কিন্তু তেওঁহে কৈছে কিছুমান মানে ভাল কাম কৰিবলৈ হ'লে বোলে কিছুমানক বোলে সেই তেনেকুৱা বোলে বিচনা শুৱনি বোলে কৰিব লাগে। আৰু এই শব্দকেইটা
মোৰ শিখা শৰ্মাৰ তেনেকুৱা কথা কৈছে। গতিকে আপোনালোকে নিজে কওকচোন বন্ধু বান্ধৱীসকল। এতিয়া কিছুমানে ক'ব তই মাইকী মানুহ হৈ মাইকী মানুহৰ কথা এনেকৈ কৈছনে, কিন্তু সেইটো কেতিয়াও নহয়। আৰু মই যেতিয়া পাইছোঁৱে আৰু বহুতে মোক শ্বেয়াৰ কৰিছে, বাইদেউ এজনীক চাওকচোন। কাৰণ দুদিনমানৰ আগত মই এই অভদ্ৰ অসভ্যজনীৰ ভিডিঅ' মই দিছিলোঁহে, আৰু তাৰ পিছতে আকৌ এইটো দিলে নহয়। আৰু তেওঁ কৈছে যে মিগি বেমাৰ থকা মানুহ বোলে পানীত নামিব নালাগে বুলি গৰিমা গাৰ্গে জানিব লাগে। সেইটো হয়, গৰিমা গাৰ্গে জানিব লাগে। কিন্তু জুবিনো এনেকুৱা মানুহ নাছিলে যে তেওঁ পত্নীৰ কথা প্ৰতিটো শুনিব। তেওঁ পত্নীৰ কথা হয়তো নুশুনিলে, আৰু গৰিমা গাৰ্গ থকা হয় হয়তো তেওঁ সেইখিনি হ'বলৈ নাপালে হয়। কিন্তু তেওঁ এতিয়া গৰিমা গাৰ্গৰ ওপৰতো দুখ দিছে, ঠিকে আছে দিছে, আমি হ'লেও কিছু ক্ষেত্ৰত দিম। সেই বুলিয়ে তেওঁ ডাইৰেক্টলি কিছুমান কথা তেনেকৈ কোৱাটো বাৰু যুক্তিসংগত হৈছেনে বন্ধু বান্ধৱীসকল? আপোনালোকে কওকচোন কথাটো। তেওঁ কেইদিনমানৰ আগত এই বাক্সা জিলাত যেতিয়া সেই ঘটনাটো সংঘটিত হ'ল জেলৰ ওচৰত, তাত কি ক'লে জানেনে? বোলে গোটেই এসোপা বোলে ঘৰ উচ্ছেদ কৰা মিয়াসোপাইহে বোলে সেইটো প্ৰতিশোধ ল'বলৈ গৈছে, প্ৰতিশোধ লৈছে। কিন্তু সেই অসমীয়াজনৰ গাত কিয় গুলি লাগিলে? ঠিকে আছে, তাত বাৰু বাক্সা জিলাত গোটেই মিয়া মানুহখিনিয়ে ভৰি আছে, মিয়া মানুহখিনিয়েহে প্ৰতিশোধ ল'বৰ কাৰণে তাত মানে প্ৰতিবাদ কৰিছিলে। কিন্তু অসমীয়া ল'ৰাটোৰ ভৰিত কেনেকৈ মানে হেৰি লাগিল? নে টাইটেলটো সলাই দিলে নেকি? বন্ধু বান্ধৱীসকল, সেইকাৰণে কৈছোঁ এই অভদ্ৰজনীৰ এতিয়া চাগৈ তেওঁ মতাটোৱেও হয়তো তেওঁক মানে কিছু কণ্ট্ৰল কৰিব নোৱাৰা হ'ল। এবাৰতো তেনেকৈ কণ্ট্ৰল কৰিব নোৱাৰি পেলাই আহিলে, মানে য'ত ত'ত জাপ দি আহিলে, আৰু এইজনেও হয়তো কণ্ট্ৰল কৰিব নোৱাৰা হ'ল। আৰু মাজতে দেখিছিলোঁ বদৰুদ্দিনৰ লগত, আপোনালোকে নিশ্চয় দেখিছে। আৰু সেই চহৰ অঞ্চলসমূহত তেওঁ গৈ পেলাই কি কৰিছিলে, ট্ৰেক্টৰ হওক কিবা হওক এইবিলাকত উঠি তেওঁ লাল চাহ আৰু মুড়ি খাই ফটো পোষ্ট দিছিলে। কাৰোবাৰ বাৰাণ্ডাত গৈ ক'ৰবাত গৈ এজাকমান তেনেকৈ মিয়া মুছলমান মানুহ লৈ পেলাই তেনেকুৱা কৰিছিলে। তাৰপিছতো তাই আকৌ সেই মিয়া মুছলমানখিনিৰ পিছতে গৈ লাগিলে। জুবিনক ন্যায় দিয়া কথাটো তেওঁৰ মুখত নাহি পেলাই তেওঁ মুঠতে হিন্দু মুছলমান কৰি পেলাই তেওঁ এইবিলাক আবুল তাবুল বগি আছে। আচলতে তাইক মতাই কণ্ট্ৰল কৰিব নোৱাৰা হ'ল, সেইটো কাৰণে তাই এইখন আবুল তাবুল বকিছে। আৰু সেই মই মতাটোকো কৈছোঁ, যদি আপুনি সেই মতাটোক কৈছোঁ কণ্ট্ৰল কৰিব নোৱাৰে, তেন্তে হ'লে তাইক পঠিয়াই দিব বাহিৰলৈ, ৰঙা ফিটা এডাল মাৰি পেলাই কপালত ৰঙা ফিটা মাৰিব, আৰু ক'বা হয়তো গম পায় নহয় শিৱস্থান যে থাকে, শিৱস্থান বুলি কয়, সেই তাত আপোনালোকে এৰি দিব। আপোনালোকে নহয়, আপুনি এৰি দিব। নহ'লে এইজনীয়ে যিকোনো কথা কৈ পেলাই মানুহৰ মাথাটো নষ্ট কৰে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। আৰু কিমান কি ক'ব, এই পোষ্টটো দেখিলে আৰু এই ফটোখন দেখিলে মোৰ একদম মাথা নষ্ট হয়। ওচৰত পালে যে একে তাইক মই কি কৰিলোঁ হয় সেইটো ভগৱান জানে। গতিকে এইখিনিয়ে আছিলে কথা। আৰু মুখ্যমন্ত্ৰীয়েও হয়তো তেনেকুৱা কিছুমান কথা নকয়, তাই যি ধৰণে কথা কয়। আৰু তাই মানে এইবিলাক কৈ পেলাই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ বিচাৰিছে। আৰু মই কৈছোঁ শুনক, হিমন্ত বিশ্ব শৰ্মাৰ যদি কাষ চাপে, আৰু হেৰিকেতো তাই চাপিয়ে আছে, গম পায়, সকলোৱে গম পায় আমাৰ মুখ্যমন্ত্ৰীৰ কাষ যে চাপি আছে। কিন্তু তেওঁ মানে উতঃপুতঃভাৱে দেখাই লৈ পেলাই তেওঁ যাব পৰা নাই। আৰু মই কৈছোঁ দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া, আকৌ ফচাই দিব। এই টকাৰ কাৰণে কি নকৰিব পাৰে আপোনালোকে হয়তো নেদেখিলে বিশ্বাস নকৰিব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। আৰু সদৌ সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।